যোৱা 27 জুনৰ দিনাখন আমি আমাৰ টিলিকাম চাহ বাগিচা এজন কৰ্মচাৰীয়ে আমাক খবৰ দিলে। খবৰ দিয়াৰ লগে লগে আমি পিঞ্জৰাটো আমি ইয়াত পাতিলোহি। আজি ৰাতিপুৱা গম পাই আমি তৎকালীনভাৱে আহি পেলাই এই বাঘটো আজি আমি পিঞ্জৰাবদ্ধ হোৱা বাঘটো আজি আমি ৰাতিপুৱা আহিলোঁ। বাঘটো এনে আনুমানিক বয়স কিমান হ'ব? আনুমানিক বয়স 3 বছৰমান হ'ব। 3 বছৰ মাইকী বাঘ। এতিয়া আপোনালোকে এতিয়া আমি আমাৰ ফৰেষ্ট ৰেঞ্জ অফিচাৰলৈ লৈ যাওঁ আৰু মই ফৰেষ্ট ৰেঞ্জাৰ, গতিকে আমাৰ ৰেঞ্জ অফিচাৰলৈ নি পেলাই তেওঁক চিকিৎসা কৰাম। কিবা দুখ চুখ পাইছে নেকি তাৰপৰা হাই অথৰিটি অনুসাৰে আমি তেওঁক আজি ৰাতি আমি এইটো তেওঁলোকৰ নিৰ্দেশ মতে আমি য'ত থ'ব লাগে আমি ত'ত থৈ আহিমগৈ। আপোনাৰ নামটো কি? মোৰ নাম গুণেশ্বৰ বৰা, মই ফৰেষ্ট ৰেঞ্জাৰ, যোৰহাট। 27 জুনৰ দিনাখন আমাৰ ইয়াৰ পৰা এটা খবৰ দিছিলে যে এটা বাঘে গৰু আৰু ছাগলী মাৰিছিলে। সেইকাৰণে আমাক অফিচত যেতিয়া খবৰটো দিলে, আমাৰ ৰেঞ্জ অফিচাৰ ছাৰে আমাক নিৰ্দেশ দিলে যে এটা গঁৰাল তাত পাতিব লাগে। আমি 27 জুনৰ দিনাখন আমি এটা গঁৰাল ইয়াত পাতিলোহি। কোন জেগাত? এইটো কাৰণ আপোনাৰ পুৰণি বাগান বুলি কয়, পুৰণি মাটি বাগান। পুৰণি মাটি বাগানত ইয়াত টিলিকিয়াম পুৰণি মাটি বাগান। ইয়াত আমি গঁৰালটো পতাৰ পিছত আজি ৰাতিপুৱা আমাক খবৰ দিলে যে এটা গঁৰাল পিঞ্জৰাবদ্ধ হ'ল, আৰু আমি তৎকালীন আমাৰ অফিচত থকা এটা গঁৰাল আছিলে, গঁৰালটোত আমি লৈ আহিলোঁ, আৰু লগত আমাৰ আঞ্চলিক বন বিষয়া মহোদয় আহিছে। আৰু আহি পেলাই আমি গঁৰালটো আজি এই বাঘটো ইয়াৰ পৰা ৰেস্কিউ কৰি আমাৰ ইটো গঁৰালত আমি ৰেস্কিউ কৰিলোঁ। কৰি পেলাই আমি বাঘটো এতিয়া আমাৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়লৈ লৈ যাম, আৰু ৰাতি বাঘটো আমি এৰাৰ ব্যৱস্থা কৰিম। ৰাতি বাঘটো ক'ত এৰিব ঊৰ্ধ্বতম কৰ্তৃপক্ষই এইটো আলোচনা কৰি আমাক জনাব, আমি সেইমতে আমি বাঘটো এৰাৰ ব্যৱস্থা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।